এনকাৰেজ কাৰ পৰা হলো প্ৰধানমন্ত্ৰী ডাঙৰীয়া খেলো ইণ্ডিয়া আৰম্ভ কৰিলে ফিট ইণ্ডিয়া আৰম্ভ কৰিলে ভাৰতৰ মানুহবিলাক যাতে ফিট হ'ব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত খেল মহাৰণ আৰম্ভ কৰিলে এতিয়া খেল মহাৰণ বদলেন অঞ্চলতো হৈছে খেলো ইণ্ডিয়াত আমাৰ পৰাও প্লেয়াৰ গৈছে কিন্তু আমাৰ অঞ্চলত ইমান লাৰ্জ স্কেলত ফুটবল খেলে 2-3 মাহ ফুটবলটো ফেষ্টিভেলৰ নিচিনা হয় ইয়াত পুৰুষসকলে অংশগ্ৰহণ কৰে মহিলাসকলে অংশগ্ৰহণ কৰে আৰু এটা সমন্বয়ৰ এটা ক্ষেত্ৰ এটা ফুটবল ফিল্ডবিলাক ৰূপান্তৰ হয় সেই কাৰণে আমি বদলেণ্ড চৰকাৰে আমি যোৱা 2 মাহ আগত চিন্তা কৰিছিলো যে ইয়াত এনেকুৱা এটা ফুটবল কৰিব লাগে আৰু আজি প্ৰায় 70,000 খেলুৱৈসকলে এই সিএম কাপত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই সৰু এটা ইনিচিয়েটিভটো আজি ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে যি আমাক এটা ৰিকগনিশ্যন দিলে এই কথাটো যে তেখেতে আজি এটা ৰিকগনিশ্যন দিলে তেখেতৰ কথাটো কৈ পেলাই আমি তেখেতক বদলেণ্ডবাসীৰ হৈ 35 লাখ জনসাধাৰণ হৈ মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কোটি কোটি ধন্যবাদ জনাইছোঁ 6 জুলাইত আমি আমাৰ বদলেণ্ডত বসবাস কৰা যি জনগোষ্ঠীৰ লোক সংস্কৃতি আছে আৰু লোকগীত আছে তেখেতসকলৰ শিল্পীসকলক কাউন্সিল পৰ্যায়ৰ এটা এৱাৰ্ড দিয়া হ'ব আৰু সিদিনাই আমাৰ 18টা ইয়াত ভাষা আছে 18টা ভাষা সেই ভাষাসকলক আহি থকা সময়ত জীয়াই ৰখাৰ কাৰণে 18টা ভাষাৰে 1000 এটা শব্দ আৰু 1000 এটা বাক্যৰ এটা ওয়ার্ড বুক বনাইছো ডিকশনারি লেখিয়া কয় যাহাতে এটা জনগোষ্ঠী আনটো জনগোষ্ঠী ভাষা শিকিব পাৰে হিটো ৰিলিজ কৰা হ'ব আৰু আজি মই তামুলপুৰত আমাৰ কলাগুৰুৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এই কথাটো ঘোষণা কৰিছো যে বডলেণ্ডত প্ৰত্যেক বছৰে ইন্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈ আছে য'ত লেটিন আমেৰিকাৰ নিচিনা নেপাল শ্ৰীলংকা ৰাছিয়া বিভিন্ন দেশৰ পৰা আহি পেলাই অংশগ্ৰহণ কৰে এই ড্ৰামা ফেষ্টিভেলটো আমি ইন্টাৰনেশ্যনেল লেভেলত হৈ আছে কিন্তু এই বছৰৰ পৰা উত্তৰ পূৰ্বাঞ্চল পৰ্যায়ত আমি দুজন ব্যক্তিৰ নামত কলাগুৰু বিষ্ণুৰাভা দেৱৰ নামত আৰু চলা ওস্তাদ বুলি আমাৰ বড়োসকলৰ একদম ফাৰ্ষ্ট আমাৰ যাত্ৰা গানবিলাক আৰম্ভ কৰিছিলে তেখেতৰ নামত আমি দুটা এৱাৰ্ড নোটিছ পৰ্যায়ৰ কাৰণে দিবলৈ গৈ আছো প্ৰধানমন্ত্ৰীক ধন্যবাদ দিবলৈ ভাষা নাই 2020 চনৰ 7 ফেব্ৰুৱাৰীত তেখেতে কোকৰাঝাৰলৈ আহিছিলে আৰু সেই 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ অহাৰ পিছত যি কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল এই কথাখিনি আখৰে আখৰে ইয়াতে পালন হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আমাক যিখিনি মাৰ্গদৰ্শন কৰিব লাগে আমাক যিখিনি সহায় কৰিব লাগে প্ৰত্যেকটো খজতে সহায় কৰি আছে আৰু আমিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2020 চনত আহি যিবিলাক কথা কৈ গ'ল যে বডলেণ্ডত কোনো কাৰণত আৰু ইয়াতে ৰক্তাক্ত হ'ব নালাগে জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ হ'ব নালাগে এইখিনিক লৈ আমি 4-4টা বছৰ প্ৰত্যেকটো ক্ষণত প্ৰত্যেকটো মুহূৰ্তত তেখেতৰ কথাবিলাক আমি বাণী হিচাপে লৈ কাম কৰি আছো আৰু এই কাৰণে বডলেণ্ডত আহি শান্তি ঘূৰি আহিছে সুন্দৰ এটা পৰিৱেশ আহিছে আগতহে এই সিএম কাপটো আৰম্ভ কৰিছিলো কাৰণ আমাৰ অঞ্চলত খেল ধেমালিৰ বহুতখিনি এইবিলাক প্ৰগ্ৰামবিলাক কমি যোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ শাৰীৰিক দিশতে হওক বা বিভিন্ন দিশক যেনেকৈ উন্নয়ন হ'ব লাগে তাত অলপ পিছ পৰি আছিলোঁ গতিকে আমি আমাৰ 420টা ভিচিডিচিত এই সিএম কাপটো আৰম্ভ কৰিছোঁ এইটো 40টা সমষ্টিত হৈছে আৰু লাষ্টত ডিষ্ট্ৰিক্ট লেভেলত হৈ পেলাই কাউন্সিল লেভেলত হ'ব অগপৰ লগত বিজেপিয়ে অকলে খেলিম বুলি কোৱাৰ কাৰণে বৈঠক হোৱা নাই এজিপিও এনডিএৰ একে টিম হয় বিজেপি আমি ইউপিপিএল একে টিম হয় গতিকে সময়ে সময়ে আলোচনা হয় তো সিদিনা যিটো আমি এজিপিয়ে বিটিচিত নিৰ্বাচন খেলিব তেখেতসকলে চিন্তা কৰিছে এই কথাটো লৈ পেলাই মিলিত হৈছিলোঁ আৰু সেই ফটোটো অহাৰ লগে লগে কোনোবাই ভাবিব পাৰে যে এজিপিৰ লগত বেলেগে হয় এজিপি বিজেপি ইউপিপিএল একেলগে এনডিএত আছোঁ আৰু হাগ্ৰামে যিটো মালাৰ কথা কৈছে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব এইবিলাক কথা কৈ পেলাই আৰু আমি লাজ দিব নিবিচাৰোঁ তেখেতসকলৰ দলতো সন্মান থকা মানুহ আছে তেখেতসকলৰ দলতো ইজ্জত থকা মানুহ আছে তেখেতসকলেও জানে যে সমাজৰ কাৰণে কিবা কাম কৰিবলৈ ৰাজনীতি কৰিবলৈ তেখেতসকলে আহিছে কিন্তু দলৰ মুৰব্বীজনে এনেকুৱা কথাবিলাক কৈ নিজৰ দলীয় ৱাৰ্কাৰবিলাকক নিজৰ ভাইৰ নিচিনা ভাই বন্ধুৰ নিচিনা মানুহবিলাকক যিটো কৈছে আজিৰ তাৰিখত অন্ততঃ গণতন্ত্ৰ দেশত আৰু গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ তাত 17 বছৰকৈ চিপ হোৱা মানুহ এজনে এনেকা কোৱাটো অকল মানে লজ্জাজনক নহয় সেইটো দুখৰো বিষয় ৰঞ্জিত দাসে কৈছে যে তেওঁলোকে 18খন আসন পাব আৰু যি দলে বেছি আসন পাব যোনটো বিপিএফ বা ইউপিপিএল তেওঁলোকৰ লগত মিত্ৰতা কৰিছে এই ক্ষেত্ৰত কি ক'ব চাওক ৰঞ্জিত দাই কি কৈছে মই এইটো চোৱা নাই বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে আৰু অধিকাৰ আছে কৰাৰ কাৰণে আমিও নিজৰ লাইনত কাম কৰি আছোঁ এই কথাবিলাক এটা সময়ত আলোচনাৰ ভিত্তিত আগুৱাই লৈ যোৱা হ'ব
UPPLও নিজৰ কাম কৰি আছে, আমিও 10টা কথা কৈ আছোঁ, আমাৰ লিডাৰবিলাকে ৱাৰ্কাৰবিলাকে 10টা কথা কৈ আছে, BJPও তেনেকুৱাই 10টা কথা কৈ আছে। ৰাজনীতিত এইবিলাক চলি থাকিব, কিন্তু মূল কথাটো হৈছে মই কোনো কাৰণতে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক সমন্বয়, আমাৰ সাংস্কৃতিক অস্তিত্বৰ মানে ক'ৰবাত যদি ক্ষতি হয় তেনেকুৱা কামবিলাক ৰাজনীতিৰ স্বাৰ্থতো কৰিবলৈ মই সাজু নহয়। আমাৰ 40টা সমষ্টিত হিতাধিকাৰীসকলৰ লগত সভা হৈ আছে। আমি চৰকাৰখনৰ পৰা অনুভৱ কৰিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰ চৰকাৰে আমাৰ খেতিয়কসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে বহুত ভাল ভাল আঁচনি দিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ আমাৰ ছাত্ৰ ছাত্ৰী, যুৱ যুৱতীৰ পৰা আদি কৰি মহিলাসকল, খেতিয়কসকল বহুত আঁচনি দিছে। আমি কাউন্সিল চৰকাৰক আমি বহুতখিনি নতুন নতুন আঁচনি আনিছোঁ যাতে অৰ্থনৈতিকভাৱে আমি আগুৱাই লৈ যাব পাৰে। কিন্তু এই আঁচনিবিলাক যেতিয়া আমি আৰম্ভ কৰা হয়, আমি এটা বিশ্বাস লৈ পেলাই এৰি দিয়া হয়, কিন্তু বহুত সময়ত আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নহ'লে হিতাধিকাৰীসকলে ইয়াৰ পৰা যিটো বেনিফিট হ'ব লাগিছে এইটো নহয়। আৰু ইয়াৰ কাৰণে আমি এই সভাত হিতাধিকাৰীসকলক বা আমাৰ ৰাইজক এই কথাটোৱে কৈছোঁ যে যেতিয়া টয়লেট এটা আহে ভালকৈ বনাব লাগে, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আহে ভালকৈ কৰিব লাগে, VPRPৰ পৰা ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্ৰগ্ৰামৰ পৰা আমি বিভিন্ন কাম কৰি আছে, এইটো ভালকৈ কৰিব লাগে। আৰু চৰকাৰী আঁচনিখিনি যদি নিজৰ IBS হওক বা কিবাই হওক যাৰ কাৰণে আহিছে সি যদি ভালকৈ বনাই লয়, তাৰ কাৰণে অৰ্থনৈতিক উন্নয়নৰ কাৰণে বহুতখিনি পথ মুকলি হৈ যায়। তো এইখিনি কথা পাতিবৰ কাৰণে আমাৰ হিতাধিকাৰী সভা হৈ আছে আৰু চবতো আহিছে, খুব ভালকৈ আলোচনা হৈছে। মই আশা ৰাখিছোঁ এতিয়া আগত যিটো স্পিৰিটত কাম কৰিছিলে ইয়াৰ দুগুণ স্পিৰিটত হিতাধিকাৰীসকলে কাম কৰিব আৰু নিজৰ পৰিয়ালটো স্বাৱলম্বী কৰাৰ কাৰণে, অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ কাৰণে এই কামবিলাক তেখেতসকলক সহায় কৰিব।